এই 100 ডেজ যিটো টিভিৰ এৱাৰনেছ কৰিছে, দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যে 100 দিনীয়া যিটো কেম্পেইন ভাৰত চৰকাৰে আৰম্ভ কৰিছে, আমাৰ ডিষ্ট্ৰিক্টতো হৈ আছে, সকলো আগবাঢ়ি আহক আৰু ইয়াৰ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰক, যাতে আমি যিখিনি যক্ষ্মা ৰোগী আছে সমাজত আমি উলিয়াই আনিব পাৰোঁ। আৰু যক্ষ্মা ৰোগীখিনিক উলিয়াই আনিলে আমি লগে লগে HIV টেষ্টটো কৰোঁ, লগে লগে ধপাত খাই আছে যদি ধপাত নাখাবলৈ তেওঁ কেনেকৈ এৰিব পাৰি সেই সম্পৰ্কে আমাৰ চাইকলজিষ্টে জ্ঞান দি দিয়ে। তেখেতৰ সহায় হয়, তেখেতে যদি বুজি পায়, বুজাওঁ। মই বহু ক্ষেত্ৰত দেখিছোঁ, ময়ো লাষ্ট এই যিটো 11 মাহ সময় মই যিমান মানুহ পাইছোঁ বা কোনোবা মানুহে যদি কিবা গুটখা খায় বা তেনেকুৱা ধৰণৰ বস্তু খায়, তেতিয়া মই তেওঁক কওঁ, আৰু তেওঁ কিন্তু বস্তুটো এৰিব বিচাৰে, মই যে তেওঁক কওঁ যে ইউ উইল বি গোয়িং টু চাফাৰ দ্য ফিছ মাউথ, আপোনাৰ মুখখন খোল নাখাব, আপোনাৰ ফাইব্ৰচিছ হ'ব, তেনেকুৱা ধৰণৰ যেতিয়া কথাবোৰ কওঁ, তেওঁ অলপ দেৰি ৰৈ পেলাই যদি কিবা হাতত কেতিয়াবা মই এনেকুৱাও পাইছোঁ ৰজনীগন্ধা পেকেটটো আছে হাতত, আজি পৰা নাখাওঁ বুলি পেলাই দিম, কিন্তু দ্য ভেৰি নেক্সট মৰ্ণিং হি ফৰগেট এভৰিথিং কামছ এগেইন। এই বস্তুটো এনেকুৱা ধৰণৰ হয়। এটা কথা বহুত চাবভেকুলাৰ ফাইব্ৰচিছৰ কথা আপুনি খুব ধুনীয়া কথা এটা কৈছে, তাৰ খুব ধুনীয়া এক্সাম্পল এটা দিওঁ। খুব বেছি তামোল খাই ৰাঙলী হৈ থকা মানুহবিলাকৰ কুঁৱৰীয়ে ফাটে, ডেট ইজ দ্য ফাইব্ৰচিছ। তাৰমানে কি হয়, আপোনাৰ ওপৰৰ ওঠৰ আৰু তলৰ ওঠৰ যিমানবিলাক মাচুল আছে, সেই মাচুলবিলাকৰ ইলাষ্টিচিটি আছে, সেই ইলাষ্টিচিটিটো নাইকিয়া হৈ যায়। সেইকাৰণে মেলোতে ৰাফ হৈ যায়, টানি মেলিব লগা হয়, কাৰণে ফাটি যায়। আৰু সেই বস্তু গুটখা খাই থকা ল'ৰা ছোৱালীবিলাকৰ বেছিকে হয়। এইটোক আমি কওঁ লছ অফ কিচিং পাৱাৰ, তাৰমানে কিছ কৰিব নোৱাৰা হৈ যায়। ভাবি চাওকচোন, এজন যদি ল'ৰাই গুটখা খাই আছে, সি তাৰ প্ৰেমিকো আছে, সি কিছ কৰিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি যেতিয়া হয়, আৰু সেইটো প্ৰি কেঞ্চাৰাছ লিচন, কেঞ্চাৰ হোৱা আগমুহূৰ্তত, আৰু সেই মানুহজন ল'ৰাজনক আমি বহুত ল'ৰা পাইছোঁ, সেই ল'ৰাবিলাকৰ অৱস্থাটো ইমানেই বেয়া হৈ যায় নহয়, ভাবিব নোৱাৰে। সেইকাৰণে আপুনি খুব এটা ধুনীয়া কথা মনত পেলাই দিলে। এই চাবভেকুলাৰ ফাইব্ৰচিছ ইজ এ ভেৰি গ্ৰিভিয়াছ ইলনেছ। হয়। আমাৰ সময় হৈছে ভক্তিদা, আপুনি আহিলে, আমি এটা টপিকতেই প্ৰায় থাকিলো। আপোনাৰ দৰে এজন নডেল অফিচাৰ যি ইমান মানে কনচিয়াছ হয় ৰিলেটেড টবেকো, আপুনি মই যিমান দূৰ আপোনাৰ লগত কথা পাতি এই মুহূৰ্তত গম পালো টু দি পইণ্টত, যে আপুনি মানে your first enemy is tobacco, there is the others, মানে কিবা যদি কিবা your first enemy is tobacco. Because I am the victim of tobacco. My myself be cancer patient, মই cancer patient হওঁ, আৰু হ'লেও মই এতিয়া আৰোগ্য লাভ কৰিছোঁ। কিন্তু এইটো কথা ঠিক যে ধপাতে কেতিয়া কাক কেনেকে বাপেকে হয়তো খাই আছে, পুতেকৰ 2 বছৰ খাইছিলে, পুতেকে কেঞ্চাৰ হৈ গ'ল, কাক কেতিয়া ঘৰ মাৰি বন্ধকত দি কেনেকুৱা অৱস্থাত দৌৰিব লগা হয়, সেইটো ভাবিব নোৱাৰি। গতিকে ধপাত খোৱাসকলক মই লাষ্ট মেছেজ এটাই দিছো যে কাম ফৰৱাৰ্ড 100 ডেজ যিটো টিভি কেম্পেইন হৈ আছে যক্ষ্মা ৰোগৰ ক্ষেত্ৰত, তাত কিন্তু আমি গোটেইখিনি বস্তু সামৰি লৈছো। সেইকাৰণে আপোনালোক আগবাঢ়ি আহক, আপোনালোক আগবাঢ়ি আহি পেলাই আমাক সহায় কৰক। সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তি আমাক MLA MPৰ পৰা আৰম্ভ কৰি উপায়ুক্ত মহোদয়, অতিৰিক্ত আয়ুক্ত মহোদয়, জিলা সঞ্চালক মহোদয়, স্বাস্থ্য বিভাগৰ সকলোৱে সহায় কৰিছে। আমাৰ সহকৰ্মী বহুত আছে, সকলোৱে সহায় কৰিব। আপোনালোকে আগবাঢ়ি আহক। আমি এই 100 ডেজ কেম্পেইনটো সফল কৰি তুলিলে আমি ধপাতৰ বিৰুদ্ধেও মাৰবাদী যুঁজিব পাৰিম, আৰু ড্ৰাগ এডিক্টৰ বিৰুদ্ধেও মাৰবাদী যুঁজিব পাৰিম। ধন্যবাদ, আপুনি আহিলে আমাৰ মাজত, ভক্তিদা আহিলে আমাৰ মাজত। আমি ভৱিষ্যতো এনেকুৱা ধৰণৰ যিবোৰ এৱেৰনেছৰ কথা, আমি যদি পাৰোঁ আমি ভৱিষ্যতে এইবোৰৰ বিষয়ে কথা পাতিম। আৰু যদি ভৱিষ্যতে আপোনাৰ লগত ইচ্ছা আছে, আমি এইডছৰ বিষয়ে কথা পাতিম, আমি ফাৰ্ডাৰ টিভিৰ বিষয়ে কথা পাতিম। আজিলৈ আমাৰ মাজত উপস্থিত থকাৰ বাবে সকলো পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।